নমস্কাৰ স্বাগতম জনাইছোঁ যে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ফ্ৰেণ্ড ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব তো ফ্ৰেণ্ডছ অসম চৰকাৰৰ MBFLৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু কিমান পোষ্ট মুকলি কৰা হৈছে আৰু কোনসকল বন্ধু বান্ধৱে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান বিচাৰিছে তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'টোত তো ফ্ৰেণ্ডছ যদি আপোনালোকে ইজালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায় তো ফ্ৰেণ্ড বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ড এই পদখিনি মুকলি কৰা হৈছে MBFLৰ পৰা মুকলি কৰা হৈছে এই পদখিনি মুকলি কৰি দিছে APSC মুকলি কৰি দিছে ফ্ৰেণ্ডছ তো APSC মানে হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশনে এই পদখিনি মুকলি কৰি দিছে যোৱা 11 মাৰ্চ তাৰিখে এই পদখিনি নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে আৰু ইয়াত টোটেল পোষ্ট আছে প্ৰায় 18টা পোষ্ট আছে আৰু যিটো পোষ্ট নেম হ'ল সেই পোষ্টৰ নাম হৈছে MVI অৰ্থাৎ মটৰ ভেহিকল ইন্সপেক্টৰৰ কাৰণে এই পদখিনি মুকলি কৰা হৈছে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব এইটো আপোনালোকৰ 21 বছৰৰ পৰা 31 বছৰৰ আপোনালোকে যদি এজন জেনেৰেল ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু ST SC আৰু OBC ৰ কাৰণে এজ ৰিলেক্সেশ্যন দিয়া হৈছে ফ্ৰেণ্ডছ তো ST ৰ কাৰণে 5 বছৰ অৰ্থাৎ আপোনালোকে 21 বছৰৰ পৰা 43 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে OBC ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে 3 বছৰ 21 বছৰৰ পৰা 41 বছৰলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব MVI মটৰ ভেহিকল ইন্সপেক্টৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে HCLC আৰু HSS-LC অৰ্থাৎ আপোনালোকে যদি মেট্ৰিক পাছ বা হাই সেকেন্ডাৰী পাছ কৰিছে তেনেহলে মেট্ৰিক পাছ কৰিলে হ'ব আপোনালোকৰ কিন্তু আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা মটৰ অটোমোবাইলৰ পৰা আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা থাকিব লাগিব তেতিয়ালে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকত ফ্ৰেণ্ডছ আপোনালোকে কিছু এপ্লিকেশন ফিজ দিব লাগিব যদি আপোনালোকে এজন জেনেৰেল ক্যান্ডিডেট হয় বা EWS আৰু OBC ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে 297.20 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু যদি আপোনালোকে এজন ST SC আৰু ST SC ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে 197 টকা আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু যদি আপোনালোকে এজন PWD অথবা BPR ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে 47 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব তো ফ্ৰেণ্ডছ এই পদবিলাকত এপ্লাই কৰাৰ যেটো ডেট দিছে সেই ডেটটো হৈছে আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে আপোনালোকে 18 মাৰ্চৰ পৰা আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 17 এপ্ৰিল আপোনালোকে 17 এপ্ৰিললৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব আৰু এই যেটো এক্সাম হ'ব এই এক্সামটো আপোনালোকৰ APSC এ কণ্ডাক্ট কৰিব আৰু ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকক আজিৰ এই জব নটিফিকেশনটো আপোনালোকক নিশ্চয় বুজি পালে তো ফ্ৰেণ্ডছ এইটোৱে আছিল আজিৰ ভিডিঅ তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅটোত এটা লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ